My dear viewers and learners, welcome, নমস্কাৰ। তৃতীয় শ্ৰেণীৰ আমাৰ গণিত পাঠ 3 সংখ্যা ইয়াৰ আগৰ ভিডিঅ'ত আমি 41 পেজ লিখিছিলোঁ, এই 42 পেজৰ পৰা আমি আজি শিকিম। ইয়াত দিছে তলৰ ছয়বোৰ জোৰ হিচাপে ঘেৰ কৰি খালী বাকচ দুটাৰ এটাত সংখ্যাটো আৰু আনটোত যুগ্ম নে অযুগ্ম হ'ব লিখা। ইয়াত প্ৰথমটো দিয়া আছে, কেইটা আছিলে 1 2 3 4 5 6 7 8 9 10 এটো হ'ব যুগ্ম। আমি দেখিছো যুগ্ম মানে কি, যেটো আমি দুটা দুটাকে ধরে জোৰ কৰিব পাৰো, 1 জোৰ 2 জোৰ 3 জোৰ 4 জোৰ 5 জোৰ, একটা বাকি থাকিব নালাগে, তেতিয়া হ'ব যুগ্ম। আৰু যদি এটা থাকি যায় তেতিয়া অযুগ্ম হ'ব। তেনেহ'লে আমি এইটোলে আগবাঢ়িলো। ইয়াত আমি জোৰ জোৰ কৰো, আমি যদি জোৰ জোৰ কৰো এইটো জোৰ কৰিব পাৰিলো, 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 এইটো জোৰ কৰিব। তাৰমানে যুগ্ম আছে। তাৰমানে কেইটা আছে 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। ইয়াত কেইটা আছে 16টা আছে। তেনে আমি ইয়াত কি লিখিম 16 লিখিম। আৰু এটো কি হ'ল 16টো হ'ব যুগ্ম, কাৰণ আমি জোৰ জোৰ কৰিব পাৰিছো। মই ভালদৰে কৰি দেখুৱা নাই, তোমালোকে কৰি লবা জোৰ জোৰ। এটো চাও, এটো জোৰ জোৰ বনাব পৰা নাই, এদৰে বনাবা, এইটো বনাবা, এইটো বনাবা, এইটো বনাবা, এইটো বনাবা, এইটো বনাবা, এইটো যুগ্মই হয়। কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14। ইয়াত হ'ব 14টা হ'ব। ইয়াত হ'ব 14, এইটো কি হ'ব যুগ্ম। এটা আমি এদিলে আগবাঢ়িলো, এইটো জোৰ 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 কৰিছে, কিন্তু এটা থাকি গ'ল না, এইটো অযুগ্ম হ'ব। তাৰ কেইটা আছে 2 4 6 8 10 11। এটা আমি এইটোলে আগবাঢ়িলো, এটা আমি এইদৰে, তোমালোকে এইদৰে জোৰ জোৰ বনাই লিবা, মই বনোৱা নাই। এইদৰে এনেকে এনেকে জোৰ জোৰ বনাই লিবা, তেতিয়া চাব পাৰিবা 3 জোৰ হ'ল, 4 জোৰ হ'ল, 5 জোৰ হ'ল, 6 জোৰ হ'ল, কিন্তু এটা থাকি গ'ল। তো 13টা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13। তেনে ইয়াত 13 হ'ব। আৰু এইটো কি হ'ব অযুগ্ম, যেতিয়া এটা থাকি গ'ল। তাৰমানে জোৰ দুটা দুটাকে আমি যদি লগ লগাও, যদি লগ লাগি শেষ হৈ যায় তেতিয়াহ'লে ভাবিম এইটো যুগ্ম, যদি এটা থাকি যায় এইটো অযুগ্ম। মেডুলি চাওঁ, এইটো যেনেকৈ এইটো দুটা লগ লগালো, এই 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 দুটা লগ লগালো, এটা থাকি যোৱা নাই, তাৰমানে কি এইটো যুগ্ম। তুমি কেইটা আছে ইয়াত সংখ্যাটো লিখিব লাগিব 12। এতিয়া আমি এইটোলৈ আগবাঢ়িলো, এইটো আমি আকৌ এইদৰে জোৰ জোৰ মিলাম, এইটো আমি এইটো মিলালো, 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 এইটো এটা থাকা নাই, যুগ্ম। তোমালোকে জোৰ জোৰ কৰি চাবা, এইটো যুগ্মই হ'ব। কেইটা আছে এতিয়া 1 2 3 4 5 6 7 8 9 10 11 12 13 14। তাহলে আমি কিমান পালো 16। এটা কি হ'ব যুগ্ম। এয়া চাওঁ, ইয়াত আমি এইদৰে দুটা দুটাকে লগ লগাব লাগিব, এই দুটা কৰিলো, এই দুটা কৰিলো, এই দুটা কৰিলো, তাৰপিছত এই দুটা কৰিলো, এই দুটা কৰিলো, এই দুটা কৰিলো, এই দুটা কৰিলো, এইটো থাকি যোৱা নাই, তাৰমানে যুগ্ম। ঠিক এটা আছিলে, ইয়াত আছিলে 14টা। এইটোলৈ আগবাঢ়িলো, এইটো যদি আমি জোৰ জোৰ কৰোঁ, তোমালোকে জোৰ জোৰ কৰিবাচোন, মই লিখি দিছোঁ, মই গন্তি কৰি দিছোঁ খালি 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 18 আছে। এইটো কি হ'ব যুগ্ম, কাৰণ জোৰ জোৰ কৰিলে মিলি যাব। এইটোত তোমালোকে জোৰ জোৰ এইদৰে কৰি চাবা, যদি থাকি যায় তেতিয়াহ'লে এটা থাকিলে অযুগ্ম হ'ব, আৰু যদি মিলি যায় তেতিয়াহ'লে যুগ্ম হ'ব। কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20। 20টা আছে, এইটো হ'ব যুগ্ম। এতিয়া আমি 43 পেজ চালো, হিপিটিৰ ছয়বোৰ চাই কৰোঁ আহা। যুগ্ম সংখ্যাবোৰ হ'ল, যুগ্ম আমি কি কি পাইছিলোঁ ইয়াত 10, তাৰপিছত কিমান পাইছিলোঁ 14 16 12 14 আৰু কিমান পাইছিলোঁ 18 20। তো আমি এইকেইটা
তোমালোকে এটা লিখি দিবা মই দুটামান লিখিছোঁ 10 12 14 16 আৰু কিমান পাইছিলোঁ 16 পাইছিলোঁ তাৰপিছত 18 20 এটা লিখি যাবা আৰু অযুগ্ম সংখ্যাবোৰ অযুগ্ম আমি কি পাইছিলোঁ 11 13 আৰু পাইছিলোঁ জানো 11 13 পাইছিলোঁ না 11 13 এটা যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হ'ল যুগ্ম সংখ্যাবোৰ যিবিলাক থাকে এককৰ ঘৰৰ অংকবিলাক কি হয় হলে 0 থাকিব নহলে 2 থাকিব নহলে 4 থাকিব নহলে 6 থাকিব নহলে 8 থাকিব আৰু অযুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থাকিব কি হলে 1 3 নহলে 5 নহলে 7 নহলে 9 যিবোৰ সংখ্যাৰ একৰ ঘৰত 0 2 4 6 8 অংক থাকে এইবিলাক কি বুলি কোৱা হয় যুগ্ম আৰু যিবোৰ সংখ্যাৰ একৰ ঘৰত 1 3 5 7 9 অংক থাকে সেইবোৰ সংখ্যাক কোৱা হয় অযুগ্ম সংখ্যা তলৰ সংখ্যাবোৰ চাই শুদ্ধটোত ৰাইট চিন দিয়া 23 এটা এককৰ ঘৰত 3 আছে অযুগ্ম ইয়াৰ এককৰ ঘৰত কিমান আছে এটো 5 তাৰমানে 5 থাকিলে কি হ'ব অযুগ্ম তো এটো ৰাইট হ'ব ইয়াৰ এককৰ ঘৰত কি আছে 2 তাৰমানে 2 থাকিলে কি হয় যুগ্ম একৰ ঘৰত 8 আছে যুগ্ম ইয়াৰ একৰ ঘৰত 3 আছে অযুগ্ম একৰ ঘৰত 7 আছে অযুগ্ম একৰ ঘৰত 5 আছে অযুগ্ম ইয়াৰ একৰ অংকটো 6 আছে 6 থাকিলে কি হ'ব যুগ্ম ইয়াত দিছে এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখোৱা হয় এটাকে এৰিব কৈছো যেনেকৈ 601 এটাকে এৰিলে 603 605 তবে কি হ'ব 607 609 611 613 615 617 পিছৰটো 712 714 716 তাৰমানে কি তাৰমানে ইয়াত এইবিলাক কি আছে যুগ্ম সংখ্যাবিলাক আছে তো 2 4 6 এইদৰে বাঢ়ি যাব তেতিয়া কি হ'ব 700 কি হ'ব 18 তাৰপিছত কি হ'ব 720 তাৰপিছত 722 724 726 728 ইয়াত দিছে দুটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখোৱা দুটাকৈ এৰিব কৈছে তাৰমানে 1 আছে তো 1ৰ পিছত মানে 601 এটো অযুগ্ম তো 602 টো যুগ্ম তো পিছৰ যুগ্মটো লিখিব কৈছে তাৰমানে ইয়াত কিছু দুটাকৈ সংখ্যা এৰিব কৈছে তাৰমানে 601 602 603 এৰিলে 604 আকৌ 605 606 এৰিলে 607 এটা আমি কি এৰিম 607 আছে তো তাৰমানে 608 আৰু 609 এৰিলে কিমান হ'ব 610 তাৰপিছত 10 পিছত কি হ'ব 611 612 এৰিলে 613 তাৰপৰা 14 15 এৰি দিম এতিয়া 13 আছিল 13 পিছত কি হ'ব 14 15 এৰি দিম কি হ'ব 16 616 16 পিছত 17 18 এৰি দিম 19 619 19 পিছত 19 20 21 এৰি দিম 22 622 তাৰপিছত 22 23 24 এৰি দিম 625 ইয়াত দিছে চানিকেটো 833 836 তেমন কি 33 34 35 এৰি দিম 36 37 37 38 এৰি দিম 39 তেনেকৈ হ'ব 40 41 এৰি দিম 42 842 43 44 45 46 47 848 851 52 53 854 55 56 857 এটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা পিছুৱাব কৈছে 999 997 995 তাৰপৰা কি হ'ব তাৰমানে 2 2 কি কমিলে 95 তাৰপিছত 993 991 989 900
87 985 983 এসে 570 568 তারপরে কি সব যুগ্ম সংখ্যা তাহলে আমি কি করিম 6 আছে তারপরে কি হবে 4 আইব 5 6 4 তা 5 6 মানে 562 560 তাহলে 558 556 554 ইয়াত দিছে দুটাকৈ সংখ্যা এৰি পিছুৱাই খালি থাকিব দুটাকৈ সংখ্যা 606 তাৰমানে 603 600 দুটাকৈ এৰিব গৈছে তাৰমানে যদি আমি 603 তো আছে কি হ'ব 600 হ'ব তো ইয়াৰ আগত কি হ'ব আমি আকৌ দুটা এৰিব লাগিব তেনে হ'ব 500 দুটাকৈ পিছুৱাব লাগিব তাৰমানে 606 603 600 এটো কি হ'ব 597 তাৰপিছত 594 তাৰপিছত 591 তাৰপিছত দুই কৰিলে 588 তাৰপিছত 585 582 আৰু ইয়াত 749 746 743 আৰু দুটা ঘৰ কমালে কি হ'ব 740 740 কি হ'ব 737 734 731 728 এগটো 725 ইয়াত দিছে সংখ্যাৰ খেল ইয়াত 500 আছে তাৰমানে কি এই 500 পৰা 5 জপিয়াই গৈছে 505 আকৌ 5 জপিয়ালে 510 তো 500 পৰা 100 ঘৰকৈ জপিয়ালে কি হ'ব ইয়াতে যে 600 আৰু 100 জপিয়ালে ইয়াত হ'ব 700 আৰু এইপিনে 20 ঘৰকৈ জপিয়াইছে 500 আৰু 20 লগালে কি 520 আকৌ কি হ'ব 540 এইপিনে 50 ঘৰকৈ জপিয়াইছে 500 550 এটো কি হ'ব 600 এইপিনে 15 ঘৰকৈ জপিয়াইছে 500 আৰু 15 হলে কি হ'ব 515 তো ইয়াত কি হ'ব 530 আৰু এইপিনে 10 ঘৰকৈ জপিয়াইছে 500 লগত 10 যোগ কৰিলে 510 520 ইয়াত প্ৰকল্পকৈ 25 ঘৰকৈ জপিয়াই 500 পৰা 950 লৈকে সংখ্যাবোৰ লিখি গৈছে তোমালোকে লিখিবাচোন যেনেকৈ 550 তাৰপিছত কি লিখিবা 525 তাৰপিছত 550 575 600 625 650 675 700 এদৰে লিখি যাবা এদিছে ভিন ভিন ধৰণে সংখ্যাৰ প্ৰকাশ কৰা হয় 295 200 যোগ 95 মানে 200তকৈ 95 বেছি এদৰে লিখিব পাৰি 300 পৰা 5 কম 300 পৰা 5 কম মানে 295 250 আৰু 45 যোগ কৰিলে কি হ'ব 250তকৈ বেছি 45 কিমান বেছি 45 295 ইয়াত আমি কি লিখিব পাৰো এইদৰে আমি যদি বিয়োগ কৰো তেনে আমি লিখিব পাৰো ইয়াত যেনেকৈ 300 দিছে তাই আমি ইয়াত লিখিব পাৰো ধৰা 350 বিয়োগ 55 তাৰ মানে কি 350তকৈ 45 ইয়াত 295 আমি লিখিব পাৰো 350 বিয়োগ কিমান লিখিলে আমি 55 তাহলে 295 পাই যাম তাৰ মানে 350 পৰা আমি 55 যদি কমাই দিও তেনলে কিমান পাম 295 এয়া আছে 300 যোগ 48 300তকৈ 48 বেছি 348 350তকৈ 2 কম
340 পৰা কৈ 8 বেছি আমি ইয়াত কি লিখিম আমি এটাও লিখিব পাৰো যেনেকা ইয়াত 348 আছে তো আমি 400 লিখিব পাৰো 400 বিয়োগ কিমান হ'ব 52 তাৰ মানে 400 কৈ 52 কম ইয়াত দিছে 300 যোগ 27 তাৰ মানে 300 কৈ 27 বেছি ইয়াত দিছে 350 ৰ পৰা 23 কম তেদিন কি লিখিব পাৰো এটা আমি যদি এটা আমি 330 ধৰিলো 330 ৰ পৰা কিমান কম 3 কম তাৰ মানে 330 কৈ 3 কম এটা আমি এদৰে লিখিব পাৰো 320 যোগ 7 তাৰ মানে কি 300 কৈ 7 বেছি 320 কৈ 7 বেছি 320 আর 7 327 ইয়াত দিছে এটা অঙ্কৰে গঠিত আটাইতকৈ সৰু সংখ্যা এটা অঙ্কৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি 1 এটা অঙ্কৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি 9 দুটা অঙ্কৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 10 আৰু দুটা অঙ্কতকৈ গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 99 তিনিটা অঙ্কৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 100 আর তিনিটা অঙ্কৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 999 999 লগত এক যোগ কৰিলে হয় 1000 এটা কেটা অঙ্ক হৈ গ'ল 1 2 3 4টা 1000 হ'ল 4টা অঙ্কৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু 4টা 9 দি দিলে 9999 হ'ল 4টা অঙ্কৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা Thanks for watching. Stay connected. Thank you so much.